ৰাজনৈতিক দলত যোগদান কৰি পৰৱৰ্তী সময়ত নেতা হৈছেগৈ। কিন্তু ছাত্ৰ সংগঠনত থকালৈকে জাতিটোৰ ইছ্যুবিলাকৰ ওপৰত ঠিকেই সোচ্চাৰ হয়, ঠিকেই আৱাজ কৰে। কিন্তু যেতিয়াই ৰাজনৈতিকভাৱে গৈ জনপ্ৰতিনিধি হৈ যায়, তেতিয়াই আগত কৈ থকা প্ৰতিটো কথাই তেওঁলোকৰ কাৰণে নতুন হয়, তেওঁলোকে আৰু আগৰ কথাবিলাক নোকোৱা হৈ যায়। আৰু এই কথাবিলাকৰ ওপৰত যেতিয়া আমি তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰিব খোজোঁ, তেতিয়াও তেওঁলোকে ইয়াৰ ওপৰত বিশেষ কোনো ধৰণৰ ইণ্টাৰেষ্ট নেদেখুওৱা ধৰণৰ, আগ্ৰহ নেদেখুওৱা ধৰণৰ এটা ঘটনা হয়। কিন্তু আছাৰ মজিয়াৰ পৰা আজিলৈকে কোনো এগৰাকী নেতাও যিহেতু ৰাজনৈতিকভাৱে জনপ্ৰতিনিধি হোৱাৰ সুযোগ পোৱা নাই, আহ্বান জনাব বিচাৰিছোঁ, আছাই বৃহত্তৰ আদিবাসী চাহ শ্ৰমিক লোকসকলৰ অধিকাৰৰ যিটো আন্দোলন, অধিকাৰৰ আন্দোলনটোক অধিক শক্তিশালী কৰিবৰ কাৰণে আছাই সন্মুখৰ পৰা নেতৃত্ব ল'বৰ কাৰণে আছা একত্ৰিতকৰণ হোৱাটো নিশ্চিতভাৱে সময়ৰ আহ্বান হয়। সমগ্ৰ অসমৰ এই খাটি খোৱা নিপীড়িত শোষিত বঞ্চিত শ্ৰেণীৰ জনসমষ্টিটোৱে অধীৰ আগ্ৰহেৰে এটা আপোচবিহীন শক্তিশালী ছাত্ৰ সংগঠন বিচাৰি আছে। আমি দেখিছোঁ আমাৰ ছাত্ৰ সংগঠনৰ মাজৰ পৰাই এটা সময়ত নেতৃত্ব দিয়া বহু নেতৃত্ব গৈ ৰাজনৈতিক দলত যোগদান কৰি পৰৱৰ্তী সময়ত নেতা হৈছেগৈ। কিন্তু ছাত্ৰ সংগঠনত থকালৈকে জাতিটোৰ ইছ্যুবিলাকৰ ওপৰত ঠিকেই সোচ্চাৰ হয়, ঠিকেই আৱাজ কৰে। কিন্তু যেতিয়াই ৰাজনৈতিকভাৱে গৈ জনপ্ৰতিনিধি হৈ যায়, তেতিয়াই আগত কৈ থকা প্ৰতিটো কথাই তেওঁলোকৰ কাৰণে নতুন হয়, তেওঁলোকে আৰু আগৰ কথাবিলাক নোকোৱা হৈ যায়। আৰু এই কথাবিলাকৰ ওপৰত যেতিয়া আমি তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰিব খোজোঁ, তেতিয়াও তেওঁলোকে ইয়াৰ ওপৰত বিশেষ কোনো ধৰণৰ ইণ্টাৰেষ্ট নেদেখুওৱা ধৰণৰ, আগ্ৰহ নেদেখুওৱা ধৰণৰ এটা ঘটনা হয়। কিন্তু আছাৰ মজিয়াৰ পৰা আজিলৈকে কোনো এগৰাকী নেতাও যিহেতু ৰাজনৈতিকভাৱে জনপ্ৰতিনিধি হোৱাৰ সুযোগ পোৱা নাই, আমি দেখা নাই। আছাই বৰ্তমানলৈকে এটা চৰিত্ৰ অন্তত বজাই ৰাখিছে যে তেওঁলোকে অন্তত তেওঁলোকৰ মঞ্চত কৈ থকা নেতাবিলাকক ৰাজনৈতিক ক্ষেত্ৰত যোৱাৰ পাছত আগৰ স্থিতিটো সলনি হোৱাৰ যিটো বদনাম আছে, তেওঁলোকৰ গাতে বদনামটো নাই। এজন দুজন গৈছিল, কিন্তু তেওঁলোকে বিশেষ এই কথাবিলাক ক'ব পৰাকৈ সুযোগ পোৱা নাছিল, যদিও দুই এটা কথা কৈছে। আমি এইখিনিতে আহ্বান জনাব বিচাৰিছোঁ, মই বিশেষভাৱে আছাৰ কেওটা গোটক আহ্বান জনাওঁ। ৰাজেন হৰৰ নেতৃত্বাধীন বৰ্তমানৰ আছাৰ এটা শক্তিশালী গোট, গডউইন হেমব্ৰম নেতৃত্বাধীন আছাৰ এটা শক্তিশালী গোট, আৰু দুইটা গোটত এক কৰিবৰ কাৰণে সমেন্দ্ৰ কিস্কু আৰু ৰাজেশ কেৰকেটাৰ নেতৃত্বত ইউনিফিকেশ্যন গোটটো আছে। আটাইকেইটা গোট ঐক্যবদ্ধভাৱে এটা মঞ্চত আহিব লাগে। তেওঁলোকৰ মাজত থকা মনোমালিন্যবিলাক আলোচনাৰ সাপেক্ষে দূৰ কৰিব লাগে, আৰু তেওঁলোকে শীঘ্ৰে যাতে আছাক একত্ৰিত কৰি জনসমষ্টিটোৰ ইছ্যুবিলাকক লৈ আৱাজ কৰিব পাৰে, এটা প্ৰবল যাতে গভৰ্ণমেণ্টক প্ৰত্যাহ্বান জনাব পাৰে, তাৰ কাৰণে আগবাঢ়ক। আমাৰ সকলো ধৰণৰ শুভকামনা তেওঁলোকৰ লগত আছে। আৰু আমি সদায় কৈছোঁ, আছাৰ স্থিতিটো আৰু অধিক মজবুত হোৱাৰ প্ৰয়োজন আছে, কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসী লোকসকল বৰ্তমান তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰবিলাক আছিল, সেইবিলাক ক্ৰমান্বয়ে খৰ্ব কৰিবৰ কাৰণে শাসনাধিষ্ঠিত বিজেপি দলে কিন্তু কাম কৰি আছে। তেওঁলোকে ৰিজাৰ্ভেশ্যনবিলাক ক্ৰমান্বয়ে নাইকিয়া কৰিব গৈ আছে, ST/SC এক্টবিলাক দুৰ্বল কৰিব গৈ আছে, বিভিন্ন ধৰণৰ ST/SC এট্ৰচিটি এক্টবিলাক তেওঁলোকে দুৰ্বল কৰিবলৈ গৈ আছে। আৰু সেই একে সময়তে আমি অসমত জনজাতিকৰণ বিচাৰিছোঁ। আমি একৰ্ডিং টু 1950 শিডিউল ট্ৰাইবছ অৰ্ডাৰ, একৰ্ডিং টু 1950 শিডিউল কাষ্ট অৰ্ডাৰৰ মতে আমি অসমৰ আদিবাসী লোকসকলৰ সাংবিধানিক অধিকাৰ বিচাৰিব গৈ আছোঁ। আৰু দিল্লীৰ চৰকাৰে সাংবিধানিক অধিকাৰবিলাক কেনেকৈ আমাৰ মাজৰ পৰা নোহোৱা কৰিব পাৰে তাৰ কামটো কৰিবলৈ গৈ আছে। গতিকে যদি আমি বিভাজিত ৰূপত আমি আমাৰ দাবীবিলাক উত্থাপন কৰিবলৈ যাওঁ, নিশ্চিতভাৱে চৰকাৰে আমাৰ দুৰ্বলতাৰ সুযোগ লৈ আমাৰ আন্দোলনবিলাক দুৰ্বল কৰিব। আমাৰ দাবীবিলাকৰ ওপৰত যিটো আলোচনা তেওঁলোকে চিৰিয়াছলি কৰিব লাগে, তাক নকৰি মাত্ৰ সৌজন্যতাৰ নামত আলোচনাত মাতি দিনৰ পাছত দিনত ঠেলি গৈ থাকিব। আমি সকলোৱে জানো বৰডুমচাৰ আছাৰ মহাসভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী, সেই সময়ত অসমৰ ফাইনেন্স মিনিষ্টাৰ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদম্বে ঘোষণা কৰি গৈছিল, তেওঁ মুখ্য অতিথি আছিল, তেখেতে ঘোষণা কৰি গৈছিল যে অসমৰ আদিবাসীসকলৰ জনজাতিকৰণৰ বিষয়টো 90% অগ্ৰসৰ হৈছে, মাত্ৰ 10% বাকী আছে। তেওঁ আজি কেইবাবছৰো হ'ল তেওঁ ফাইনেন্স মিনিষ্টাৰৰ পৰা মুখ্যমন্ত্ৰী হ'ল, 10% কামটো 5 বছৰ অতিক্ৰম কৰিবৰ হ'ল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে অসমৰ জনজাতিকৰণৰ যিটো ফাইল আছে 10% আজিলৈকে ফিনিছ কৰিব পৰা নাই। অৰ্থাৎ তেওঁ যে গুগাত মিছা মাতিছে, তেওঁ যে এইটো ক্ষেত্ৰত কোনো ধৰণৰ তেওঁৰ মনোযোগ নাই, এই কথাটো ধৰা দিছে। গতিকে গডউইন হেমব্ৰম ডাঙৰীয়া, ৰাজেন হৰ ডাঙৰীয়া আৰু সমেন্দ্ৰ কিস্কু ডাঙৰীয়া তিনিওটা গোটৰ সভাপতি দ্বয়ক
মই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকৰ জাতিটোৰ প্ৰতি বহুত দৰদ আছে, জাতিটোৰ প্ৰতি বহু দায়বদ্ধতা আছে। আজিও আপোনালোকে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ভিতৰত থাকি জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিছে। জাতিটোৰ যাতে অধিকাৰবিলাক আপোনালোকৰ সংগঠনৰ প্ৰতিবাদী সত্তা আৰু শক্তিৰ জৰিয়তে জাতিটো যাতে লাভ কৰে, তাৰ কাৰণে আপোনালোকে অহৰহ নিজৰ পৰিশ্ৰম, নিজৰ কষ্ট, নিজৰ সকলো ধৰণৰ সেৱা আপোনালোকে উৎসৰ্গা কৰি আছে। আশা ৰাখিম, আহ্বান জনাম, আপোনালোক তিনিওটা গোট ঐক্যবদ্ধ হওক আৰু অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ আন্দোলনক প্ৰবল কৰি তোলক। আৰু এটা শেষত আহ্বান জনাব বিচাৰিছোঁ, যিটো আচাৰ, যিটো আপোচবিহীন স্থিতি আৰু জাতিৰ প্ৰতি যিটো আৱেগ, এই আৱেগটো ইতিমধ্যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ অনুভৱ কৰিছে। তেওঁলোকে জানে যে আশাই মানুহখিনিক সাংঘাতিকভাৱে কানেক্ট কৰিব পৰাকৈ শক্তি ৰাখিছে। গতিকে আপোনালোকৰ এই শক্তিটোক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে ইতিমধ্যে বহুবাৰ শাসনৰ গাদীত বহা চৰকাৰখনে কিন্তু চেষ্টাও কৰিছে আৰু তেওঁলোক সফলো হৈছে। অনাগত দিনবিলাকত যাতে এই শাসনত বহি থকা চৰকাৰ বা ৰাজনৈতিক দলৰ হাতোৰাৰ পুতলা যাতে আপোনালোকে নহওক, তাৰ কাৰণে আহ্বান জনাম। আৰু আপোনালোকৰ স্থিতিটো যাতে আৰু অধিক মজবুত কৰিবৰ কাৰণে আপোনালোকে যিধৰণে ৰাজনৈতিকভাৱে কথাবিলাক চিন্তা কৰিবৰ কাৰণে আগবাঢ়িছে, তাৰ কাৰণে মই মোৰ তৰফৰ পৰা মই স্বাগতম জনাইছোঁ। আপোনালোকৰ এই ৰাজনৈতিক চিন্তা আৰু জাতিটোৰ সামাজিক ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ যিটো ধাৰা, তাক যদি কণ্টিনিউ ৰাখি ঐক্যবদ্ধ সংগ্ৰাম যদি পুনৰ গঢ়ি তুলিব পাৰে, মই আপোনালোক এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, মোৰ অনুভৱৰ পৰা অসমৰ লাখ লাখ আদিবাসী চাহ শ্ৰমিক লোকসকল স্বতঃস্ফূৰ্তভাৱে অতি আন্তৰিকতাৰে আপোনাৰ